নমস্কাৰ, এটা নতুন খবৰৰ সৈতে মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। এই যি দৃশ্যাংশ আপোনালোকে দেখি আছে স্ক্ৰীণত, এয়া হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত বাগডবাৰ গুলিয়ানপাৰা প্ৰাথমিক বিদ্যালয়ৰ চৌহদৰ দৃশ্যাংশ এয়া। আৰু নিশ্চিতভাৱে এই দৃশ্যাংশ দেখি আপোনালোকে বুজিব পাৰিছে এয়া বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীৰ কিছু দৃশ্যাংশ। 5 জুন আপোনালোক সকলোৱে জানে যে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় আৰু চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান সংস্থাসমূহ তেওঁলোকে সকলোৱে নিজাববীয়াকৈ বিশ্ব পৰিৱেশ দিৱস পালন কৰা পৰিলক্ষিত হয় আৰু গছপুলি ৰোপণেৰে বিশেষকৈ এই বিশ্ব পৰিৱেশ দিৱসটি পালন কৰি আহি থকা হৈছে। তো এনেদৰে চৰকাৰী বেচৰকাৰী সংস্থাসমূহে যিহেতু এই যি বিশ্ব পৰিৱেশ দিৱস পালন কৰি আছে, ইয়াৰ লগতে সংগতি ৰাখি গোৱালপাৰা জিলাৰ দুটাকৈ বেচৰকাৰী সংস্থা শ্বেডো ৰুৰেল ডেভেলপমেণ্ট ছ'চাইটি আৰু ৰামধেনু মাল্টিপাৰ্পাছ কোঅপাৰেটিভ ছ'চাইটিৰ উদ্যোগত এনেদৰে জিলাখনৰ বিভিন্ন প্ৰান্তত যি বিশ্ব পৰিৱেশ দিৱস, সেই বিশ্ব পৰিৱেশ দিৱসটি পালন কৰা হয় আৰু গছ পুলি ৰোপণেৰে এই ধৰণে তেওঁলোকে বিশ্ব পৰিৱেশ দিৱসটি পালন কৰে আৰু ই কাৰ্যসূচীৰ যি শুভাৰম্ভ, সেই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ধূপধাৰ আৰক্ষী থানাৰ অন্তৰ্গত বাগডবাৰ গুলিয়ানপাৰাস্থিত যি গুলিয়ানপাৰা প্ৰাথমিক বিদ্যালয় আছে, সেই গুলিয়ানপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তো স্ক্ৰীণত আপোনালোকে দেখি আছে আৰু এই কাৰ্যসূচীত শ্বেডো ৰুৰেল ডেভেলপমেণ্ট ছ'চাইটি আৰু ৰামধেনু মাল্টিপাৰ্পাছ কোঅপাৰেটিভ ছ'চাইটিৰ সভাপতিদ্বয়ৰ সমান্তৰালকৈ বিষয়ববীয়াসকলো উপস্থিত থাকে, অভিভাৱিকাসকল উপস্থিত থাকে, বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষকবৃন্দ উপস্থিত থাকে এই কাৰ্যসূচীত। আৰু ইয়াৰ পৰাই এই দুয়োটা বেচৰকাৰী সংস্থাৰ তেওঁলোকৰ যি মহৎ কাৰ্যসূচী গছপুলি ৰোপণৰ, সেই কাৰ্যসূচী ভাগ ৰূপায়ণ কৰে আৰু নিশালৈকে তেওঁলোকে গোৱালপাৰা জিলাখনৰ বিভিন্ন প্ৰান্তত যি গছপুলি ৰোপণৰ কাৰ্যসূচী সেয়া ৰূপায়ণ কৰে। ইয়াৰ সমান্তৰালকৈ গঞা ৰাইজৰ মাজত বিভিন্ন মূল্যৱান যি গছ, সেই গছৰ পুলি তেওঁলোকে বিতৰণ কৰে। এই সৌভাগ্য মোৰো হ'ল, স্ক্ৰীণত আপোনালোকে দেখি আছে, ময়ো এডাল গুলিয়ান গছৰ যি পুলি, সেই পুলি ৰোপণ কৰিলোঁ। আশা কৰিলোঁ গছডাল ভালে থাকিব আৰু ইয়াৰ পৰা ফলসমূহ খাব পাৰিব স্থানীয় লোকসকলে। তো এনেদৰে আপোনালোকে দেখি আছে স্ক্ৰীণত বিভিন্ন প্ৰান্তত এই দুয়োটা বেচৰকাৰী সংস্থাই গছপুলি ৰোপণৰ সমান্তৰালকৈ গঞা ৰাইজৰ মাজত বিভিন্ন গছপুলি তেওঁলোকে বিতৰণ কৰে আৰু অহা 15 আগষ্টলৈকে তেওঁলোকে এই যি গছপুলি ৰোপণৰ যি কাৰ্যসূচী সেয়া চলাই নিব আৰু বিভিন্ন সময়ত তেওঁলোকে বিভিন্ন সামাজিক কাম কাজ কৰি আহিছে বুলি জানিবলৈ দিছে শ্বেডো ৰুৰেল ডেভেলপমেণ্ট ছ'চাইটি আৰু ৰামধেনু মাল্টিপাৰ্পাছ কোঅপাৰেটিভ ছ'চাইটিৰ সভাপতিদ্বয় তেওঁলোকৰ মন্তব্য আছে। সেই মন্তব্য আপোনালোকক শুনাম, কিন্তু তাৰ পূৰ্বে দৃশ্যাংশসমূহ আপোনালোকক এইদৰে দেখুৱাই লৈছোঁ। তো এই মন্তব্য শুনাইছোঁ। আমি আজি গোৱালপাৰা জিলাৰ ৰামধেনু বহুমুখী সমবায় সমিতি আৰু শ্বেডো ৰুৰেল ডেভেলপমেণ্ট ছ'চাইটিৰ NGOৰ উদ্যোগত গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত প্ৰায় 12টা স্থানত আমি বৃক্ষৰোপণ আৰু বৃক্ষ পুলি বিতৰণ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ কৰা হৈছে। গতিকে আমি আশা কৰিছোঁ অনাগত সময়তো আমি এনেধৰণে ৰাজহুৱা কিছু কাম কৰিবৰ কাৰণে আমি ৰাইজৰ সহযোগত আগবাঢ়ি যাম। আচ্ছা, আজি সকলোৱে জানে বিশ্ব পৰিৱেশ দিৱস আৰু এই বিশ্ব পৰিৱেশ দিৱস লগত সংগতি ৰাখি আমাৰ শ্বেডো ৰুৰেল ডেভেলপমেণ্ট ছ'চাইটি NGO আৰু লগতে ৰামধেনু বহুমুখী এই দুটা মিলি আমি বৃক্ষৰোপণৰ কাৰ্যসূচী গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত আমি চলাই আছোঁ। তো গতিকে এই অনাগত আমি আৰু ৰাজহুৱা বিভিন্ন কাম কৰি যোৱাৰ আশাৰে আমি আগবাঢ়ি গৈ আছোঁ। এইটো আমাৰ 15 আগষ্টলৈকে আমি প্ৰায় বৃক্ষৰোপণ বেলেগ বছৰতো আমি মানে অব্যাহত ৰাখিয়ে থাকোঁ আৰু লগাই থাকোঁ। তো এইবাৰো মানে 15 আগষ্টলৈকে থাকিব। তো কিমানখিনি লগোৱা হয় এইটো আমি বৰ্তমানলৈকে থিৰাং কৰিব পৰা নাই, কিন্তু তথাপিও 1 লাখ পুলি লগোৱাৰ আমি সিদ্ধান্তটো কৰি আছোঁ।